মৈৰাবাৰীত দেৱৰেকৰ সৈতে বৌয়েকৰ পৰকীয়া প্ৰেম এতিয়াও স্বামীয়ে পত্নীক গ্ৰহণ কৰিবলৈ ইচ্ছুক মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ডুঙাৰপাৰ গাঁৱত সংঘটিত হয় এক পৰকীয়া প্ৰেমৰ কাহিনী স্বামীক কেৰালাত কাম কৰাৰ সুযোগত স্বামীৰ খুৰাৰ ল'ৰা ছফিকুল ইছলামৰ সৈতে পৰকীয়া কৰাত স্থানীয় ৰাইজে ধৰাও পেলায় গাঁওখনৰ কিছুসংখ্যক মধ্যভোগী আৰু গাঁওবুঢ়া গুলজাৰ হুছেইনৰ তৎপৰতাত নিশা ৰাইজমেল বহি কিবা গোপন বুজাবুজিত সমস্যাটো সমাধান হয় যদিও পত্নীগৰাকীয়ে স্বামীৰ ঘৰত ঘৰ সংসাৰ নকৰে বুলি স্পষ্ট কৈ দিয়ে ইফালে স্বামী সাদ্দাম হুছেইনে যিমানেই পৰকীয়া কৰক তেখেতৰ পত্নী আৰু যমজ সন্তান দুটা লাগে বুলি কাটৰ বাবে অনুৰোধ জনাইছে ইফালে পত্নীগৰাকীয়ে ৰাইজমেলৰ নিশাই আত্মীয়ৰ সৈতে পিতৃৰ ঘৰলৈ গুচি যায় ইপিনে ঘটনাৰ সন্দৰ্ভত ভিডিপিৰ সম্পাদক ফকৰ উদ্দিনক খবৰ নিদিয়াত স্থানীয় গাঁওবুঢ়াৰ প্ৰতি ক্ষুব্ধ হৈ কিছুমান উচতনিমূলক বক্তব্য ৰাখে স্থানীয় একাংশ মধ্যভোগীয়ে দুৰ্ভগীয়া সাদ্দামক পত্নীগৰাকীক ঘৰ সংসাৰৰ বাবে আনি দিব বুলি আশ্বাস দি মুনাফা লুটে আৰক্ষী থানাৰ ওচৰত থকাৰ পিছতো মধ্যভোগী নিশা কেনেকৈ মাতাব্বৰী ৰাজ চলায় সেয়াও এক প্ৰশ্নৰ বিষয় অৱশেষত সাদ্দামৰ পত্নীয়ে স্বামীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত এখনি এজাহাৰ দাখিল কৰিছে মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট কাল কয় তারিখ আছে 30 তারিখ কি মাস এটা মে মাসে 30 তারিখ কাল আলাপ করছিস তোরা যে না করছি যে ফোন মারিস না বা ফোন মারলে খবর কইস যে আমরা কবি ক্লিয়ার করছ না কইসলি একদিন আরে হেয়ার আলাপ বাদ দে তুই কস না গেলি আমরা হেজাটা মূল্য এটা করুক মরে যাবো তুই আমরা লোক কইছো তোরা যে ডেলি পুনে আলাপ করতেছ তোর তো আমরা লোক হ্যাঁ ডেলি মার না একদিন পরে মারতে দুদিন পরে মারতে সপ্তাহ পরে এলো মারতেছ না আগে আরো কয়বার মিলাই দেবো তিন চারবার মিলাই দেওয়ার পরে যাও তো তোরা ওহনো হ্যাঁ আরে এটা খালি মুহে কইলে হইতো না হাত টান আছে এলে কইতে দিছো হিলয়া বাইঙ্গে দাও বাজার বুঝ গেলে হন লাগবো বস্তুরা বুঝ গেলে হন লাগবো তো এ কইতে সইলো দেখল তো না তো বুঝ গেলে হন লাগবো